নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 24 বহাগ 8 মে শুক্ৰবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল মেষ ৰাশি। মেঘ ৰাশিৰ ব্যক্তিৰ উপকাৰ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি কোনো বিপদৰ সন্মুখীন হয় তেতিয়াহ'লে আপোনালোকে কোনো অচিন লোকৰ পৰা উপকাৰ পাবলৈ সক্ষম হ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ উদৰ বেৰা। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পেটৰ যিকোনো সমস্যাত ভুগিব পাৰে। আজিৰ দিনটোত আপোনালোকে কৌষ্ঠকাঠিন্যতাৰো সন্মুখীন হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। মিথুন ৰাশি। মিথুন ৰাশিৰ অৰ্থ লাভ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকে অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ৰক্ত ভয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকে ৰক্তজনিত সমস্যাত ভুগিব পাৰে অথবা দুৰ্ঘটনাত আপোনালোকৰ ৰক্তপাতো হ'ব পাৰে। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ভ্ৰমণত আনন্দ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি ভ্ৰমণ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকে সেই কাম কৰিব পাৰে, কাৰণ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত আনন্দৰ যোগে দেখা দিছে। কন্যা ৰাশি। কন্যা ৰাশিৰ মানসিক কষ্ট। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানসিকভাৱে কষ্টত ভুগিব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে নিজৰ মনটো দৃঢ় কৰিহে কৰ্মক্ষেত্ৰত আগবাঢ়িব। তুলা ৰাশি। তুলা ৰাশিৰ অৰ্থ যোগাযোগত শুভ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যদি পুৰণি কোনো ধন পাবলৈ আছে তেতিয়াহ'লে আপোনালোকে আজিৰ দিনটোত সেই ধন পুনৰ পাবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ভয় সঞ্চাৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অনাহকতে মনত ভয়ৰ সঞ্চাৰ হ'ব পাৰে। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিত মানসিক কষ্ট যোগ। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানসিকভাৱে কষ্ট অনুভৱ কৰিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ শুভ সংবাদ প্ৰাপ্তি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰতে হওক বা নিজৰ ব্যক্তিগত ক্ষেত্ৰতে হওক শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যৱসায়ত ক্ষতি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যদি ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়ত ক্ষতিৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ কৰ্মত সুখ্যাতি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ কৰ্মক্ষেত্ৰত সুখ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। লগতে মই জুৰি কলিতাই এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।